Hello everyone, সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিওলৈ আৰু এই ভিডিওৰ প্ৰথম কোৱেশ্চনটো হ'ল which country is known as the water tower of Ganga কোনখন দেশক গংগাৰ water tower বুলি জনা যায় শুদ্ধটো হ'ব অপচন বি নেপাল নেপালক গংগাৰ water tower বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল in which year ৰাজ্য সভা was established কোন বছৰত ৰাজ্য সভা প্ৰতিষ্ঠা কৰা হৈছিল আৰু শুদ্ধটো হ'ব অপচন বি 1952 1952 চনত ৰাজ্য সভা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন who was the first woman to be nominated to the ৰাজ্য সভালৈ মনোনীত হোৱা প্ৰথমগৰাকী মহিলা কোন আছিল শুদ্ধটো হ'ব অপচন এ ৰুক্মিণী দেৱী অৰুণদেল আছিল ৰাজ্য সভালৈ মনোনীত হোৱা প্ৰথমগৰাকী মহিলা Next question, who fought in the battle of Kurukshetra on the side of Kauravs? Kurukshetra যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন বি ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিল। Next question, Yadvinda Cup is associated with which sport? Yadvinda Cup কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰটো হ'ব অপচন ডি হকি হকি খেলৰ লগত য়াদবিন্দা কাপ জড়িত নেক্সট কোৱেশ্চন দ্য আৰৱতী ৰিভাৰ ইজ কনসিডাৰ্ড দ্য স্মলেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ইজ লোকেটেড ইন হুইচ ষ্টেট ভাৰতৰ আটাইতকৈ সৰু নদী হিচাপে বিবেচিত আৰৱতী নদী কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাজস্থানত অৱস্থিত নেক্সট কোৱেশ্চন হু ৱাজ the king of Morans when Sukapha came to Assam. Sukapha অসমলৈ অহাৰ সময়ত মৰাণৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বডৌচা। Sukapha অসমলৈ অহাৰ সময়ত মৰাণৰ ৰজা আছিল বডৌচা। Next question, Red Cross Society was founded by. Red Cross Society কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন চি Henry Dunant. Question, who was the first Indian to be elected to the leadership of the Communist International? Communist International-or নেতৃত্বলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি এম.এন. ৰয়। In which of the following places was the first plywood factory in Assam set up? নিম্নলিখিত কোনটো ঠাইত অসমৰ প্ৰথম প্লাইউড কাৰখানা স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ মাৰ্ঘেৰিটা ইয়াৰ পিছৰ কোৱেশ্চন হোৱাট ইজ দ্য অফিচিয়েল নেম অফ ইণ্ডিয়া ভাৰতৰ চৰকাৰী নাম কি সুধিছে ভাৰতৰ চৰকাৰী নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন চি দ্য ৰিপাব্লিক অফ ইণ্ডিয়া হ'ল ভাৰতৰ চৰকাৰী নাম ইয়াৰ পিছৰ কোৱেশ্চন হুইচ ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট in the solar system সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভেনাছ শুক্ৰ গ্ৰহ হ'ল সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ আৰু এই গ্ৰহটোক মৰ্নিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলিও জনা যায় নেক্সট কোৱেশ্চন হু এমং দা ফ্লয়িং ৱাজ দা অথৰ অফ গীতা ৰহস্য নিম্নলিখিত কোন গীতা ৰহস্যৰ লেখক আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ বাল গংগাধৰ তিলক আছিল গীতা ৰহস্যৰ লেখক Next question, what is the name of the capital Hungary? Hungary রাজধানী নাম কি? শুদ্ধ উত্তৰটো হ'ব অপচন এ বুদাপেষ্ট হ'ল হাঙ্গেৰীৰ ৰাজধানী নাম ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল যক্ষগনা ইজ এ ফ্লক ডান্স এছ'চিয়েটেড উইথ হুইচ ষ্টেট যক্ষগন কোনখন ৰাজ্যৰ লগত জড়িত লোকনৃত্য আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি কৰ্ণাটক যক্ষগন হ'ল কৰ্ণাটক ৰাজ্যৰ লোকনৃত্য নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ দ্ৰোণাচাৰ্য এৱাৰ্ড হেড ইন্ট্ৰডাক্স কোন বছৰত দ্ৰোণাচাৰ্য বঁটা প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1985 চনত দ্ৰোণাচাৰ্য বঁটা প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চন হু অন দ্য আছাম ৰত্ন এৱাৰ্ড ইন 2015 2015 চনত অসম ৰত্ন বঁটা কোনে লাভ কৰিছিল
শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীয়ে 2015 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যন ৱেৰ ইজ টাৱাৰ ব্ৰিজ লোকেটেড টাৱাৰ ব্ৰিজ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লণ্ডন টাৱাৰ ব্ৰিজ লণ্ডনত অৱস্থিত নেক্সট কোৱেশ্যন লোককল্যাণ দিৱস কমেমৰেটছ দ্য ডেথ অফ এনিভাৰ্চাৰী অফ লোককল্যাণ দিৱসৰ কাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে উদযাপন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্যন ৱেৰ ইজ দ্য ফেমাছ ৱাঘা বৰ্ডাৰ লোকেটেড বিখ্যাত ৱাঘা বৰ্ডাৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অমৃতসৰ ৱাঘা বৰ্ডাৰ আছে অমৃতসৰত ইয়াৰ পিছৰ কুৱেশ্যন হুইচ ৱাজ দ্য ফাৰ্ষ্ট টাৰ্কি মুভি মেড ইন ইণ্ডিয়া ভাৰতত নিৰ্মিত প্ৰথমখন শব্দ চলচ্চিত্ৰ কোনখন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আলাম আৰা আছিল ভাৰতত নিৰ্মিত প্ৰথমখন শব্দ চলচ্চিত্ৰ ইয়াৰ পিছৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন এ মেডেল এট দ্য কমনৱেলথ গেমছ কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নয়নমণি শইকীয়া আছিল কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা নেক্সট কুৱেশ্যন নেপিয়াৰ মিউজিয়াম ইজ লোকেটেড ইন হুইচ ষ্টেট নেপিয়াৰ সংগ্ৰহালয় কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেৰেলা নেপিয়াৰ সংগ্ৰহালয় কেৰেলাত অৱস্থিত নেক্সট কুৱেশ্যন কপিলীধাৰা ৱাটাৰফল ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ কপিলীধাৰা জলপ্ৰপাত কোন নদীৰ ওপৰত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰ্মদা কপিলীধাৰা জলপ্ৰপাত নৰ্মদা নদীৰ ওপৰত অৱস্থিত নেক্সট কুৱেশ্যন দ্য গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমাচল প্ৰদেশ গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানখন হিমাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন হু ৱাজ দ্য অথৰ অফ দ্য বুক পাটকাইৰ ইপাৰে মোৰ দেশ হুইচ অন দ্য সাহিত্য একাডেমী এৱাৰ্ড 2012 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা পাটকাই ইপাৰে মোৰ দেশ কিতাপখনৰ লেখক কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দনা গোস্বামী 2012 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা পাটকাই ইপাৰে মোৰ দেশ কিতাপখনৰ লেখক আছিল চন্দনা গোস্বামী নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ওমেন টু গেট অনাৰ্ড উইথ ভাৰত ৰত্নৰে সন্মানিত হোৱা প্ৰথম গৰাকী মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী ভাৰত ৰত্নৰ সন্মানিত হোৱা প্ৰথমগৰাকী মহিলা আছিল ইন্দিৰা গান্ধী নেক্সট কুৱেশ্যন কাবাডী আটম ইজ ফেমাছ ফ্লক ডান্স অফ হুইচ ষ্টেট কাবাডী আটম কোনখন ৰাজ্যৰ বিখ্যাত লোকনৃত্য শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু কাবাডী আটম হ'ল তামিলনাডুৰ বিখ্যাত লোকনৃত্য নেক্সট কুৱেশ্যন ৱেৰ ইজ পঞ্চৰত্ন হিল লোকেটেড ইন আছাম অসমত পঞ্চৰত্ন পাহাৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোৱালপাৰা অসমত পঞ্চৰত্ন পাহাৰ গোৱালপাৰাত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য চিটি অফ প্লেচেছ কোনখন ভাৰতীয় চহৰক প্ৰসাদৰ চহৰ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলকাতা